শিক্ষাৰ্থীসকল, আজি আমি ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2.2 কুৱেশ্যন নম্বৰ 9 to 16 লৈ যিখিনি আছে সেইখিনি আমি লৈ আহিছো। প্ৰথম 9 নম্বৰ কুৱেশ্যনটো আছে, উদ্ধক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাক ক্ৰমে 2, 3 আৰু 4য়ে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল 119 সংখ্যাকেইটা উলিওৱা। আমাৰ এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব, অখণ্ড সংখ্যাকেইটা ধৰি ল'ব লাগিব। ধৰা হ'ল তিনিটা ক্ৰমিক অখণ্ড সংখ্যা সমান x, x plus 1, x plus 2, কাৰণ আমি অখণ্ড সংখ্যা কোনবিলাক হয়, 1, 2, 3, 4 এনেকে পজিটিভ যোনখিনি আমাৰ ধনাত্মক সংখ্যাখিনি আৰু ঋণাত্মক সংখ্যাখিনি আৰু শূন্য গোটেইখিনি মিলাই অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া ক্ৰমিক যেতিয়া হ'ব 1, 2, 3 ধৰি ললো, এক এককে বাঢ়ি গৈ থাকে, সেইটো কাৰণে x, x plus 1, x plus 2 বুলি আমি ধৰি ল'ব লাগিব। তাৰপৰা প্ৰশ্ন মতে আমাক কি কৈছে, ক্ৰমে 2, 3, 4য়ে পূৰণ কৰিব লাগে, সেইটো কাৰণে x ক 2x য়ে পূৰণ কৰিলো 2x হ'ল, প্লাছ x plus 1ক 3য়ে পূৰণ কৰিলো 3 into x plus 1 হ'ল, আৰু x plus 2ক কিহে পূৰণ কৰিব লাগিব, 4য়ে পূৰণ কৰিব লাগিব, 4য়ে পূৰণ কৰিলে x plus 2 হ'ল, ব্ৰেকেট x plus 2 ইকুৱেল কিমান দিয়া আছে, যোগফলটো সংখ্যাকেইটা যোগফল 119 বুলি দিয়া আছে, 119। সেইটো কাৰণে আমি ইয়াত কি হ'ল 119। এতিয়া ব্ৰেকেট কেইটা ভাঙি দিলে কি হ'ব, 2x plus 3x plus 3 plus 4x plus 8 ইকুৱেল 119। এতিয়া x কেইটা আমি যদি যোগ কৰি পেলাওঁ সেইকেইটা হ'ব 9x প্লাছ আৰু সংখ্যাকেইটা যোগ কৰিলে 8 আৰু 3 যোগফল 11 সমান কিমান, 119। এতিয়া 9x সমান 119 minus 11, এই 11টো ইপিনে গ'লে মাইনাছ হৈ গ'ল। এতিয়া 9x ইকুৱেল 119 minus 11ৰ পৰা কিমান হ'ব, এইটো 108। এতিয়া x ইকুৱেল কিমান হ'ব, 108/9, আৰু 9 যদি 108ক আমি হৰণ কৰোঁ কিমান পাম, x ইকুৱেল 12। এতেকে ক্ৰমিক অখণ্ড সংখ্যা তিনিটা হ'ব সমান x, x plus 1, x plus 2। এতিয়া x ৰ ঠাইত আমি কি বহাব লাগিব, x ৰ মানটো বহাই দিব লাগিব। x ৰ মান কিমান পালো, 12। 12, 12 plus 1, 12 plus 2। এতিয়া আনচাৰটো কিমান ল'লে, 12, 13, 14 এইকেইটা। নেক্সট আমাৰ 10 নম্বৰ কুৱেশ্যনটো। 10 নম্বৰ কুৱেশ্যনটো আছে, স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। স্মিতাৰ বৰ্তমানৰ বয়স কিমান হ'ব? এতিয়া সমাধান আমাক উলিয়াব দিছে, যিহেতু বৰ্তমানৰ বয়স, স্মিতাৰ বৰ্তমানৰ বয়স উলিয়াব দিছে। ধৰা হ'ল স্মিতাৰ বৰ্তমানৰ বয়স সমান 1 বছৰ। প্ৰশ্নমতে কৈছে যে 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। এতিয়া 20 বছৰৰ পাছৰ কথা কৈছে, মানে ধৰি লোৱা এতিয়া 2026 আৰু যদি 2046ত স্মিতাৰ বয়স কিমান হ'ব যদি উলিয়াবলৈ হয়, আমি কি কৰিব লাগিব, বৰ্তমান বয়সৰ লগত 20 বছৰটো যোগ কৰিব লাগিব, 20টো যোগ কৰিব লাগিব। সেইটো কাৰণে আমি কি কৰিলো, প্ৰশ্ন মতে x plus 20 ইকুৱেল কি দি আছিলে, 5 গুণতকৈ 4 বছৰ কম, 5x minus 4। এতিয়া প্ৰথমতে কি কৰিলো আমি, নেক্সট 5x টোক আমি বাওঁ চাইডে লৈ আহিলো, তেতিয়া সি আগতে প্লাছত আছিলে, এতিয়া মাইনাছ হৈ যাব। এতিয়া x কেইটা আমি ৰাখি থলো, x minus 5x ইকুৱেল -4 minus 20 হ'ল। এতিয়া এইকেইটা যদি x minus 5x পৰা আমি কি পালো, -4x, আৰু ইপিনে -4 minus 20 পৰা কি পালো আমি, -24। এতিয়া x ৰ মান উলিয়াব লাগে কাৰণে আমি x টো বাওঁফালে ৰাখি থলো, আৰু -4টো যদি আমি এইপিনে পঠিয়াই দিলো। এতিয়া কি কৰিলো, -4 আগতেও আছিলে, আৰু -24, এইকেইটা আমি মাইনাছ কেইটা কটা গলো, আৰু 4 24ক 24/4টো থাকি গ'ল, x equal 24/4 থাকি গ'ল। এতিয়া 4 24ক কেইবাৰ হৰণ যায়, 6 বাৰ, সেইটো কাৰণে x equal 6 হ'ল। এতিয়া স্মিতাৰ বৰ্তমানৰ বয়স কিমান হ'ব, আমি x বছৰ ধৰিছিলো নহয়, এতিয়া কিমান হ'ব, 6 বছৰ। স্মিতাৰ বৰ্তমানৰ বয়স 6 বছৰ। নেক্সট 11 নম্বৰ। 11 নম্বৰ কুৱেশ্যনটো আছে, ৰাজৰ বৰ্তমানৰ বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিলে। তেওঁলোকৰ বৰ্তমানৰ বয়স উলিওৱা বুলি কৈছে। এতিয়া আমি কাক কম্পেয়াৰ কৰিছে, ৰশ্মিৰ বৰ্তমানৰ বয়সৰ লগত কম্পেয়াৰ কৰিছে ৰাজৰ বয়সটো, সেইটো কাৰণে আমি কি কৰিম, ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স x বছৰ, আৰু ৰাজৰ বৰ্তমানৰ বয়স কিমান হ'ব, ৰাজৰ বৰ্তমানৰ বয়স ৰশ্মিৰ বয়সৰ বৰ্তমানৰ বয়সৰ 2 গুণ বুলি কৈছে। ৰশ্মিৰ বয়স যদি x বছৰ হয়, ৰাজৰ বয়স হ'ব 2x বছৰ। প্ৰশ্ন মতে 10 বছৰৰ আগতে তেওঁৰ
বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিলে। মানে ৰাজৰ বয়স কিমান আছিলে 10 বছৰ আগতে ৰশ্মিৰ বয়সৰ 3 গুণ। সেইটো কাৰণে আমি কি কৰিব লাগিব ৰাজৰ বয়স যদি 10 বছৰ আগৰ কথা আমি ভাবিব যাওঁ, এতিয়া 2016 চনৰ কথা যদি আমি ভাবিব যাওঁ, আমি কি কৰিব লাগিব 10 বছৰটো 10 টো মাইনাছ কৰিব লাগিব। সেইটো কাৰণে ৰাজৰ বৰ্তমান বয়স 2x পৰা আমি কি কৰিলো -10 এটা কৰি দিলো। আৰু তেতিয়া কি বুলি কৈছে ৰশ্মিৰ বয়সৰ 3 গুণ আছিল বুলি কৈছে। ৰশ্মিৰ বয়সটো 10 বছৰ আগতে ৰশ্মিৰ বয়স 10 বছৰ আগতে উলিয়াবলৈ আকৌ -10 কৰিব লাগিব। ৰশ্মিৰ বয়স হ'ব x-10ক আমি কিহে পূৰণ কৰিব লাগিব 3 গুণ হ'ব বুলি কৈছে নহয়, 3 আমি পূৰণ কৰিলো। এতিয়া তাৰ ইকুৱেল কি হ'ব 2x - 10 ইকুৱেল ব্ৰেকেটটো ভাঙি দিলে 3x - 30। এতিয়া x কেইটা আমি এটা চাইডে ৰাখিলো 2x - 3x হ'ল ইকুৱেল -30 প্লাছ 10 হ'ল। এতিয়া 2x - 3x টো কি হ'ব -x হ'ব আৰু -30 আৰু +10 কৰিলে -20 হ'ব। এতিয়া আমি যদি মাইনাছ কেইটা উঠাবলৈ কি কৰিব লাগিব -1 আমি দুইটা চাইডে আমি হৰণ কৰি দিলো, তেতিয়া মাইনাছ কেইটা উঠি গ'ল, তেতিয়া কি পালো x ইকুৱেল 20। এতেকে ৰশ্মি বৰ্তমানৰ বয়স হ'ব x বছৰ আছিলে নহয়, তাত 20 বছৰ হ'ব ৰশ্মি বৰ্তমানৰ বয়স। আৰু ৰাজৰ বৰ্তমানৰ বয়স x জগত যদি আমি বহাই দিওঁ 2 পূৰণ 20 40 বছৰ হ'ব। নেক্সট 12 নম্বৰ কুৱেশ্যন। ৰাণুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল। দোকানীজনে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া নোট দিলে। ৰাণুৱে প্ৰত্যেকৰে কেইখনমান নোট পালে। কুৱেশ্যনটো কৈছে যে 500 টকীয়া এটা আমাৰ ৰাণুৱে খুচুৰা কৰিবলৈ গ'ল দোকানত। দোকানীজনে 50 টকীয়াও দিলে 20 টকীয়াও দিলে, মুঠতে 19খন নোট দিলে। আমি সেইটো কাৰণে কি কৰিব লাগিব ধৰা হ'ল 50 টকীয়া নোট পালে x খন, 20 টকীয়া নোট পালে 19ৰ পৰা টোটেল নোট 19 আছিলে নহয়, 50 টকীয়া যিমান পালে সেইটো যদি আমি মাইনাছ কৰি দিওঁ সেইটো 20 টকীয়া নোট ওলাই যাব। সেইটো কাৰণে 19 - x খন। প্ৰশ্ন মতে 20 19 - x ইকুৱেল 500। এইকেইটা গোটেই যিমান টকা আছিলে সেইকেইটা যদি আমি পূৰণ কৰি যোগ কৰি দিওঁ তেতিয়া আমাৰ 500 টকা থাকিব। 50x প্লাছ সেইটো ভাঙি দিলে আমাৰ 20 × 9 মাইনাছ 20x ইকুৱেল 500। এতিয়া এই x থোৱা দিলে 50x আৰু মাইনাছ 20x কিমান হ'ব 32 কেইটালৈ গুণ কৰিলে ইয়াত 30 এইটোৱে শূন্য এইটো শূন্য কটা গ'ল, ইয়াত 3 য়ে 12ক 4 বাৰ হৰণ যাব। x ইকুৱেল কিমান পালো 4। এতেকে 50 টকীয়া নোট পালে 4খন আৰু 20 50 টকা। 50 জন ব্যক্তিৰ পৰা সৰ্বমুঠ 8,600 টকা সংগ্ৰহ কৰা হ'ল। তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছে? টোটেল মানুহ আছিলে 50 জন, তাৰে শিশুৰ টিকেটৰ দাম আছিলে 100 টকা আৰু প্ৰাপ্তবয়স্ক ডাঙৰ মানুহখিনি টিকেটৰ দাম আছিলে 250 টকা। আৰু 50 জন মানুহৰ পৰা তেওঁলোকৰ সৰ্বমুঠ ইনকাম হ'ল আয় হ'ল তোমাৰ 8,600 টকা। এতিয়া আমি কি কৰিব লাগিব শিশু সংখ্যাটো উলিয়াব দিছে, সেইটো কাৰণে আমি কি কৰিম ধৰা হ'ল শিশুৰ সংখ্যা সমান 1 জন। এটাকে প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা কি হ'ব? শিশু সংখ্যা যিমান হ'ল মুঠতেতো 50 জন মানুহ আছিলে, 50 জনৰ পৰা যেতিয়া শিশু সংখ্যা মাইনাছ কৰি দিওঁ আমি প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা পাম, সেইটো কাৰণে 50 - 1 জন। প্ৰশ্ন মতে 100x প্লাছ 250 × 50 - x ইকুৱেল 8,600। আমাৰ মানে টিকেটৰ দামকেইটা যদি আমি এই সংখ্যাকেইটাক পূৰণ কৰি দিওঁ, শিশুৰ পৰা কিমান ইনকাম হ'ল আৰু প্ৰাপ্তবয়স্কৰ পৰা কিমান ইনকাম হ'ল সেইটো আমাৰ ওলাই যাব। সেইটো কাৰণে আমি এনেকে যদি যোগ কৰি দিওঁ তেতিয়া 8,600 টকা হ'ব। এতিয়া 100x প্লাছ ব্ৰেকেটটো যদি আমি ভাঙো 250 × 50 কৰিলে আমাৰ 12,500 মাইনাছ আৰু 250 লগত x পূৰণ কৰিলে 250x ইকুৱেল 8,600। 100x মাইনাছ
250x কেইটা আমি বাওঁফালে ৰাখিলো আৰু 12,500 আমি কি কৰিলো সোঁফালে লৈ গ'লে সি মাইনাছ হৈ যাব 8,600 মাইনাছ 12,500 এতিয়া x টকা কেইটাত মাইনাছ 250 আৰু 100 x টো আমি যদি প্লাছ মাইনাছ কৰোঁ তেতিয়া হ'ব মাইনাছ 150x আৰু মাইনাছ 12,500 আৰু 8,600 এইকেইটা আমি প্লাছ মাইনাছ কৰিলে কিমান পাম মাইনাছ 3,900 এটাকে কি হ'বগে x ইকুৱেল মাইনাছ 3,900 বাই মাইনাছ 150 152 ইপিনলৈ গুচি আহিলে এতিয়া এই মাইনাছে মাইনাছে কটা গ'ল ওপৰৰ তলে এইটো শূন্যই এইটো শূন্য কটা গ'ল এতিয়া কি থাকিলে 390 বাই 15 থাকিলে 15,390 যদি আমি হৰণ কৰোঁ কিমান পাম 26 এটাকে শিশু সংখ্যা 26 জন নেক্সট 18 নম্বৰটো এটা সংখ্যা 4/5 অংশ সংখ্যাটোৰ 2/3 অংশতকৈ 6 বেছি সংখ্যাটো কি সমাধান ধৰা হ'ল সংখ্যাটো সমান x প্ৰশ্নমতে এটা সংখ্যা 4/5 অংশ কি কৈছে সংখ্যাটো 2/3 অংশতকৈ 6 বেছি মানে 4x/5 ইকুৱেল 2x/3 প্লাছ 6 এতিয়া x থকা কেইটা যদি আমি বাওঁফালে ৰাখি দিওঁ কি হ'ব 4x/5 মাইনাছ 2x/3 ইকুৱেল 6 এতিয়া আমি 5 আৰু 3 ঘৰৰ কেইটা 5 আৰু 3 যদি লসাগু লওঁ কিমান হ'ব 15 এতিয়া 2 90 কেইবাৰ হৰণ যায় 45 এটাকে সংখ্যাটো সমান 45 নেক্সট 15 নম্বৰ কুৱেশ্যন এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 2/5 বিয়োগ কৰিলে মাইনাছ 8/15 পাবা এটা পৰিমেয় সংখ্যা উলিয়াব কৈছে যাক আমি 4/3 ৰে যদি পূৰণ কৰি পোৱা পূৰণফলৰ পৰা যদি 2/5 আমি বিয়োগ কৰি দিওঁ তেতিয়া সেইটো বিয়োগফলটো পাম আমি মাইনাছ 8/15 সেইটো কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে ধৰা হ'ল পৰিমেয় সংখ্যাটো সমান x প্ৰশ্ন মতে 4/3x মানে পূৰণ কৰি দিব লাগিব সেইটো মাইনাছ 2/5 ইকুৱেল মাইনাছ 8/15 ইকুৱেল কিমান হ'ব 4x/3 মাইনাছ 2/5 ইকুৱেল মাইনাছ 8/15 এতিয়া x থকা পদটো আমি বাওঁফালে ৰাখি দিম 4x/3 আৰু এই সংখ্যাটো মাইনাছ 2/5 যে আছিলে সেইটো আমি সোঁফালে লৈ যাম সোঁফালে লৈ গ'লে মাইনাছ 8/15 প্লাছ 2/5 হ'বগে এতিয়া নেক্সট চিষ্টেমত আমি 4x/3 আৰু এই সোঁফালে থকা সৰহকেইটা তোমাৰ 15 আৰু 5ৰ লসাগু হ'ব 15 তোমাৰ ওপৰকেইটা কি হ'ব চোৱা মাইনাছ 8 আৰু 2 লগত কি পূৰণ হ'ব 3 ইকুৱেল কিমান হ'লগে তাৰপিছত 4x/3 ইকুৱেল মাইনাছ 8 প্লাছ 6/15 আকৌ 4x/3 ইকুৱেল মাইনাছ 2/15 x2 উলিয়াব নাথাকে নহয় আমাৰ x2 ৰাখি থলো আমি সোঁফালে বাওঁফালে আৰু x ৰ লগত যে আছিলে 4/3 টো আমি সোঁফালে লৈ যাম তেতিয়া বজ্ৰগুণন প্ৰক্ৰিয়াত কি হৈ যাব 3টো ওপৰত যাব আৰু 4টো তললৈ আহিব এইটো এতিয়া নেক্সট 2 4 যদি আমি কাটো দুবাৰ যাব 3 আকৌ 15 কাটিলে আমাৰ 5 বাৰ যাব ইয়াত থাকিব তোমালোকৰ 2 আৰু এইপিনে থাকিব 5 এতিয়া 5 দুগুণ কিমান হ'ব 10 আৰু ওপৰত থাকিব 1 মাইনাছ আৰু মাইনাছ আছিলে -1 -1/10 হ'ল x ইকুৱেল তেনেকে পৰিমেয় সংখ্যাটো -1/10 প্লাছ 16 নম্বৰটো দুখন বাছ পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাছৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু আনখনৰ বেগ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বাছ দুখনৰ লগ লাগিবলৈ কিমান সময় লাগিব দুখন বাছ আহি আছে মাজত ঠাই দুখনৰ মাজত তোমাৰ 575 কিলোমিটাৰ দূৰত্ব এখনে আহি আছে 60 কিলোমিটাৰ ঘণ্টাত 60 কিলোমিটাৰ জোৰত আহি আছে স্পীডত আহি আছে
আৰু আনখনে কি হৈছে 55 কিলোমিটাৰ ঘন্টাত 55 কিলোমিটাৰকে গৈ আছে। এতিয়া বাছ দুখনে কিমান সময়ত মানে ক্ৰছ কৰিব একেলগ জেগা পাবগে একেটা জেগা পাবগে সেইটো উলিয়াব লাগে। মানে আমি কি কৰিব লাগিব ধৰা হ'ল বাছ দুখনৰ লগ লাগিবলৈ সময় লাগিব x ঘন্টা আৰু প্ৰশ্ন মতে এখনে 60 কিলোমিটাৰ দূৰত যায় ন সেইটো কাৰণে এই এক্সটো সময় লাগিবলগীয়া সময়টো লগত পূৰণ কৰিব লাগিব 60x প্লাছ 55x ইকুৱেল 575 এইকেইটা যদি আমি যোগ কৰোঁ কিমান হ'ব 115x ইকুৱেল 575 এক্সটো আমি উলিয়াব লাগিব সেইটো কাৰণে বাওঁফালে ৰাখি দিলোঁ x আৰু 115টো ইপিনে গ'লে ক'ত যাব সি তললৈ আহিব এতিয়া 115 আৰু এইকেইটা যদি আমি কটাকটি কৰোঁ বা 115 যদি 562 হৰণ কৰোঁ কি হ'ব x ইকুৱেল 5 ওলাব এটাকে বাছ দুখনৰ লগ লাগিবলৈ সময় লাগিব 5 ঘন্টা আজি তোমালোকৰ এইখিনিয়ে কুৱেশ্যন আছিলে আৰু বাকী থকাখিনি আমি আন এটা ভিডিঅ'ত লৈ আহিম